কথাটো আজি স্বীকাৰ কৰিব লাগিব যে ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু ইয়াৰ নেতাসকল তেনেকুৱা ধৰণৰ মানে কিবাটোত নাচায় মানে সবটোকে কেনেকৈ একেলগে লৈ যাব পাৰে গতিকে সেই হিচাপে মোৰ আজি স্পীকাৰ হোৱাৰ ক্ষেত্ৰত মোৰ পাৰ্টি বিজেপিৰ নেতাসকল আৰু মুখ্যমন্ত্ৰী তেওঁই লিডাৰ হয় কাক ক'ত ৰাখিব গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ বিজেপিৰ লিডাৰখিনিয়ে মোক এই পষ্টৰ কাৰণে মানে কিবা কৰিছে ঠিক কৰিছে তো বিজেপিৰ উদাহৰণটা বিজেপিৰ আজিৰ নেতাসকলৰ যেটো প্ৰত্যেকটা জাতি জনগোষ্ঠীক সমান এটা দৃষ্টিৰে চাইফালে কাম কৰি যোৱা মানে ইয়াৰে এটা প্ৰতিফলন মানে মোৰ চিটটো আজি সোৱা নৰ্থ ইষ্টত আগত কেবিনেট মিনিষ্টাৰেই নাছিলে চেণ্ট্ৰেলৰ কিন্তু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আজি কেবিনেট মন্ত্ৰী দিলে আৰু কেবিনেট মন্ত্ৰী দিয়াৰ পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আজি যেটো এটা শিপিং মিনিষ্ট্ৰী আৰু ৱাটাৰ্ছ ৱে সেইটো হ'ল ভাৰতবৰ্ষৰ বহুত ডাঙৰ এটা মন্ত্ৰালয় আৰু যেটো ভাৰতবৰ্ষৰ এক্সপৰ্ট ইম্পৰ্ট আপুনি 90% মানে সেইটো মন্ত্ৰালয়ে মানে আপোনাৰ মানে কিবা কৰে কি কয় সব বস্তুটো চোৱা চিতা কৰে আৰু সেই বিভাগৰ আজি মুৰব্বী অসমৰ এজন মানে কি কয় আপোনাৰ জনজাতি বা কছাৰী হলিও আজি বিজেপিৰ ফালৰ পৰা ষ্টেটৰ নেতাই হওক বা যিয়ে হওক তেওঁক হ'ব লাগে বুলি আজি চাপোজ বিজেপিয়ে কৰি দিলে ৰামেশ্বৰ ঠেলি ডাঙৰীয়া চাহ বাগানৰ লগত সম্পৰ্ক থকা এটা চাহ জনগোষ্ঠীৰ ব্যক্তি হয় আমাৰ ডিব্ৰুগড় তেওঁক আজি পেট্ৰলিয়াম আৰু লেবাৰ ডিপাৰ্টমেণ্ট মানে ৰাজ্যিক মন্ত্ৰী হিচাপে দিয়াটো এইটো থামচা কথা নহয় যেটো নেকি আপুনি যদি বিগত দিনবোৰত কংগ্ৰেছৰ দিনৰ কথাটো যদি আপুনি চাই যে আপুনি দেখিব যে মানে পাৰ্থক্যটো কি গতিকে মানে মই ভাবোঁ এই ক্ষেত্ৰত আমাৰ বিজেপি দলৰ নেতাসকলৰ যেটো এটা মানে দেশখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে যেটো দৃষ্টিভংগী এই দৃষ্টিভংগীতে আজি আমাক কোনো শ্ৰেণী হিচাপে নাচাই ফালে বা শ্ৰেণী হিচাপেও দৰকাৰ বুলি ভাবি ফালে তেনেকুৱা ধৰণৰ এটা সন্মানজনক এটা পদ মৰ্যাদা সম্পন্ন পদত আজি মোক বহুৱাইছে নমস্কাৰ আজি কথা বাৰ্তা অনুষ্ঠানৰ এজন বিশেষ অতিথিক আমি বাছনি কৰি লৈছিলোঁ আৰু তেখেত হ'ল আমাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী এক বহু দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰ মাজেৰে 2001 চনৰ পৰাই তেখেতে যি কষ্টকৰ জীৱনৰ মাজেৰে আহি ৰাজনীতিৰ পথাৰত ভৰি দিলে তাৰ পিছৰ পৰা এক সফলতাৰ যি জখলা বগাই আজিৰ অধ্যক্ষৰ স্থানত তেখেত উপবিষ্ট হ'ল তেখেতে আজি আমাৰ কথা বাৰ্তা অনুষ্ঠানৰ অতিথি আৰু আহিছোঁ মই পোনে পোনে তেখেতৰ ওচৰলৈ তেখেতৰ জীৱনৰ যি জখলাৰ যি যাত্ৰা সেই যাত্ৰা সন্দৰ্ভত আমি দুটামান কথা তেখেতৰ পৰা জানিম যি কথাই আমাৰ উঠি অহা যি প্ৰজন্ম বা ৰাজনৈতিক ক্ষেত্ৰখনৰ যিখিনি ব্যক্তি জড়িত হৈ আছে তেওঁলোকৰ কাৰণে যেন একো একোটা অনুপ্ৰেৰণাৰ উৎস হয় আৰু তাকেই কামনা কৰিছোঁ আৰু আহিছোঁ মই পোনে পোনে তেখেতৰ ওচৰলৈ আপোনাক আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ নমস্কাৰ বিধানসভাৰ অধ্যক্ষ তাৰ আগত 2001 চনত আপুনি ৰাজনৈতিকভাৱে যি ৰাজনীতিৰ পথাৰত খোজ পেলালে এক দীঘলীয়া পৰিক্ৰমা আৰু সেই পৰিক্ৰমাটোত আপুনি কিয় ৰাজনীতিত আচলতে খোজ পেলাব লগা এটা পৰিস্থিতি আহিল কিয় ৰাজনীতিৰ পথাৰখন আপুনি ভাবি ল'লে যে ইয়াত মই যাম এইখিনি যদি অকণমান কয় তাৰপিছত আমি অন্যখিনি প্ৰশ্নলৈ আহিম নাই প্ৰথমটো মোৰ ছাত্ৰ জীৱনৰ পৰা এটা সামাজিক কৰ্মী হিচাপে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত থাকি ফালে স্কুলীয়া জীৱনৰ পৰা কাম কৰি আহিছিলোঁ আহি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত বড়োসকল জাতীয় সত্তাক ৰক্ষা কৰাৰ কাৰণে এটা সংগ্ৰাম হ'ল গতিকে আপচুৰ কৰ্মী আছিল কাৰণে এই সংগ্ৰামত মই মানে প্ৰত্যক্ষভাৱে জড়িত হৈ আহিলোঁ
আৰু এটা সময়ত তেনেকুৱাকৈ মই আপচুৰ পৰা 2001 চনত মই অৱসৰ পাইছিলোঁ কিন্তু তেতিয়া যিহেতু সেই সময়ত নিখিল বড়ো ছাত্ৰ সন্থা বা বড়োৰ বিভিন্ন সংগঠনে এটা ৰাজনৈতিক সমস্যা হিচাপে বড়োসকলৰ সমস্যাক ধৰি লৈছিলে আৰু হিচাপে পৃথক বড়োলেণ্ডলৈকে দাবী কৰা হৈছিলে গতিকে সেইটোৰ কাৰণে এই ৰাজনৈতিক সমস্যাৰ সমাধান একমাত্ৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ দ্বাৰাহে হ'ব আৰু এটা ৰাজনৈতিক মঞ্চখনত তাত গৈ ফালে এই বিষয়ে উপস্থাপন কৰাটো দাঙি ধৰাটো অত্যন্ত আৱশ্যক গতিকে সেইটো লৈ ফালে মই যিহেতু বড়ো সংগ্ৰামৰ লগত জড়িত আছিলোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মী আছিলোঁ সেইকাৰণে সেই বিষয়ে জনা মানুহজনে বিধায়ক হ'ব লাগে তো সেইটো লৈ ফালে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়োৰ বিভিন্ন সংগঠনে একেলগে তেতিয়া 2001 চনৰ নিৰ্বাচনত আগভাগ লোৱাৰ এটা চিন্তা কৰিছিলে আৰু ঠিক তেনেকুৱা ধৰণে তেতিয়া মোক তামোলপুৰ সমষ্টিত বিধায়ক হ'ব লাগে বুলি মানে তাত প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰিছিলে গতিকে সেয়া মোৰ ইচ্ছাও নাছিল বা মই ভবা কথাও নাছিলে গতিকে এটা মানে ইনচিডেণ্টেলি সেইটো আপোনাৰ পৰ্চনেট কয় না আনপৰ্চনেট কয় মই নিজেই নাজানো তেনেকুৱাকৈ মই ৰাজনীতি মানে ডাইৰেক্ট ৰাজনীতিত জড়িত হৈ আহিছিলোঁ আৰু মই 2001 চনৰ প্ৰথম এই বিধায়নী প্ৰক্ৰিয়াত বিধায়ক হিচাপে বা অসম বিধানসভাৰ সদস্য হিচাপে মোৰ জীৱনটো পাতনি মিলিছিল তাৰ পূৰ্বে আপুনি এটা যথেষ্ট আমি যিখিনি শুনিছোঁ সংবাদ মাধ্যমতে হওক বা আপোনাৰ অঞ্চলৰ মানুহৰ পৰাই জানিব এটা যথেষ্ট কষ্টকৰ জীৱন আপুনি অতিবাহিত কৰিছিল আৰু তাৰ লগত আজিৰ যি সফলতা সেই সফলতা জড়িত হৈ আছে যে প্ৰথম কথাটোৱে হ'ল মোৰ প্ৰশ্নটো হ'ল সেই প্ৰশ্নটো হৈছে যে মানুহে আজি হাবাথুৰি খায় যে মই কি কৰিম মই কি হ'ম গতিকে আপোনাৰ জীৱন প্ৰক্ৰিয়াৰ মাজেৰে আপুনি যি পথাৰত খোজ পেলালে যি সফলতা আপুনি প্ৰাপ্তি হ'ল তো তাৰ ক্ষেত্ৰত এতিয়াৰ যিটো প্ৰশ্ন যে মই কি কৰিম মই কি হ'ম কিমান দূৰ যুক্তিযুক্ততা আছে নাই আচলতে ভৱিষ্যতটো ভৱিষ্যতেই হয় ভৱিষ্যতৰ কথা জানিবও নালাগে আৰু ভাবিবও নালাগে মই ভাবোঁ আৰু মোৰ কি কয় যেতিয়া শৈশৱ কাল সৰু অৱস্থা তেতিয়া মই তেনেকুৱাই আছিলোঁ মই কেতিয়াও ভৱিষ্যতৰ কথা ভবা নাছিলোঁ আৰু ভৱিষ্যতৰ কথা জানিবলৈও মই চেষ্টা নকৰিছিলোঁ দৈনন্দিন জীৱনত যিটো পাই আছোঁ যাক লগ পাই আছোঁ তাৰ লগতে মই কাম কৰি আহিছোঁ সামাজিক কামৰ ক্ষেত্ৰতো মই যিটো দায়িত্ব পাইছোঁ তাত থাকিয়ে কাম কৰি আছোঁ আৰু যিখিনি মানুহ এই পৰিসীমাত পাইছোঁ সিহঁতৰ লগতে মই এটা সম্পৰ্ক ৰাখি ফালে তেওঁৰ লগতে মই জীৱনটো অতিবাহিত কৰি আহিছোঁ গতিকে তেনেকৈ আহি আজি নজনাকৈ মই অসম বিধানসভাৰ স্পীকাৰ হ'লোঁ মই কেতিয়াও ভবা নাছিলোঁ যে স্পীকাৰৰ নিচিনা পদত মই এদিন বহিব লাগিব মইতো যেতিয়া বিধায়ক হৈছিলোঁ সেইবাৰতো কল্পনা কৰিব নোৱাৰা এটা পদ আৰু আজি ৰাজনীতি কৰি থকাৰ সময়তো মই ভাবি আছিলোঁ যে মই এইবিলাক পদৰ কাৰণে মই কেতিয়াও যোগ্য নহয় গতিকে ভবাও নাছিলোঁ একো নাছিলে গতিকে মানুহে কাম কৰি থাকিলে নিশ্চয়কৈ কিবা নহয় কিবা ৰাইট জেগাত কেতিয়াবা গৈ পায় কিন্তু কাম নকৰিলে ভাবি থাকিলেও মানুহে ইচ্ছা কৰা নিজৰ ইচ্ছা অনুসাৰে কোনো স্থান তাত সি গৈ নাপায়গৈ গতিকে সেইটোৱেই কথা বাকী জীৱনৰ কথা আমাৰ অসমৰ মানে যেটো কি কয় সকলো ব্যক্তিৰে গাঁৱৰ মানে যদি আমি জন্ম লওঁ আৰু গাঁৱৰ মাজতে ডাঙৰ দীঘল হওঁ এইবিলাক মানে সাধাৰণ জীৱন যে কেতিয়াবা কোনোবা কি কয় দুখীয়া গৰীব সেইটো লগত কোনো কথা নাই গাঁওখনৰ মাজত দুখীয়া আৰু ধনী মানুহৰ মৰ্যাদা সমান ধনী ঘৰৰ ল'ৰাও দুখীয়া ঘৰৰ ল'ৰাৰ লগত ভাল ফ্ৰেণ্ডশ্বিপ হয় দুখীয়া ঘৰতো গৈ ফালে ধনীয়া ঘৰৰ মানে কি কয় ধনী ঘৰৰ ল'ৰাবিলাকে যাই ফালে যি পায় তাকে খায় আৰু ধনী ঘৰৰ পৰিয়ালবিলাকে নিজৰ ল'ৰাৰ লগত সি দুখীয়া না কি সেইটো নাজানে যিখিনি আহে সিহঁতক খুৱাই দিয়ে সেইটো হ'ল গাঁৱৰ আমি সেইটো মানে অনুভৱেই নকৰোঁ গতিকে চবৰে জীৱন গাঁৱত তেনেকুৱাই হয় আৰু তেনেকৈ ডাঙৰ দীঘল হয় আজি মই স্পীকাৰ হোৱাৰ কাৰণে এই কথাটো মানে প্ৰসংগত ওলাইছে মই যদি স্পীকাৰ নহ'লেও হয় এইটো মানে একো প্ৰাসংগিকতা নাই এই কথাবিলাক কাৰণ অসমীয়া সমাজ জীৱনৰ সকলৰ জীৱন কাহিনীটোৱে তেনেকুৱাকৈ মানে আহা
তো আমাৰ জীৱনটো হ'ল গাঁৱৰ জীৱন টাউনমুখীটো কেইদিনমান হৈছে কাৰণে টাউনতো আমাৰ সমস্যা বাঢ়ি গ'ল মানে গোটেই গাঁৱৰ মানুহ টাউনলৈ আহিলে এতিয়া লাহে লাহে গতিকে সেইটো কষ্টকৰ জীৱন বুলি নহয় জীৱনটো কষ্টই হয় আমি ধনী মানুহ ভাল বুলি দেখোঁ কিন্তু সদায় এওঁলোকৰো টেনশ্যন হয় যিবিলাক বেপাৰ বাণিজ্য কৰিছে হিচাপ নিকাচ নিমিলাৰ তেওঁলোকৰো টেনশ্যন থাকে গতিকে জীৱনে এটা সদায় সংগ্ৰামৰ নিচিনা আৰু সংগ্ৰামৰ পথত সদায়তো মানে অলপ হ'লেও কষ্টকৰ হ'বই চবৰ জীৱনতে প্ৰয়োজন আছে আমাৰ জীৱনটোই সংগ্ৰাম ঈশ্বৰেতো আমাক জন্ম দিলে হাত দিলে ভৰি দিলে চকু দিলে তো সেইটোৱে দি আপুনি জীয়াই থাকিব লাগিব যদি আপুনি জীয়াই থাকিব লাগে তেতিয়া আপুনি সঠিকভাৱে এইবোৰ ব্যৱহাৰ কৰিব পাৰিব লাগিব ঈশ্বৰে আমাক জীয়াই থকাৰ কাৰণে যিটো দিছে আপুনি যদি নিজে হাত থাকি হাতেদি যদি একোই নকৰে আপোনাৰ জীৱনটোতো একো ভাল নাপাব চকু থাকিও যদি ভাল বেয়াটো আপুনি চাবই নাজানে সেইটোৱে মন থাকিলেও যদি আপুনি চব জানি বুজিও ভালটো গ্ৰহণ নকৰি বেয়াটো জানিও যদি গ্ৰহণ কৰি তো জীৱনটো বেয়াই হৈ থাকিব গতিকে সেইটোতো মানুহৰ ওপৰত আৰু হিতৰ লগত যুঁজিব লাগিব এতিয়া আটাইতকৈ সন্মানীয় ৰাজ্যখনৰ সন্মানীয় আসনখনত আপুনি আছে নৱপ্ৰজন্মৰ কাৰণে আপোনাৰ বাৰ্তা কি থাকিব নাই নৱপ্ৰজন্ম সেইটোৱে আমি ইমানখিনি একো ভাবিব নালাগে হতাশ হ'ব নালাগে নৱপ্ৰজন্মই বৰ্তমান মানে সময়ৰ পৰিৱেশ পৰিস্থিতি আৰু এতিয়াৰ মানে সময়ৰ মানুহৰ জীৱন যাত্ৰাত মানে দৰকাৰ কি অদৰকাৰ কি এইখিনি বস্তু ভাবি ল'লে হ'ল গতিকে ঈশ্বৰে আমাক এনেকুৱা কৰি তুলিছে য'তে পেলাই নিদিয়ক ডাঙৰ হ'বই আপুনি যদি আপোনাৰ ল'ৰা ক'ৰবাত বজাৰত পেলাই থৈ আহে কোনোবা উঠাই লৈ যাবই আৰু তাত ডাঙৰ দীঘল সি হ'বই মানে ঈশ্বৰে তেনেকৈ কৰি থৈ দিছে জীৱ জন্তু জন্ম দিয়াৰ পিছত নিজে খোজ কাঢ়িব নিজে গাখীৰ খাব গাখীৰ নাখোৱা বস্তুটো যি খাব লাগে সেইটো নিজে বিচাৰি খাব গতিকে ঈশ্বৰে তেনেকুৱা ধৰণৰ আমাক সৃষ্টি কৰিছে কোনেও একো নহয় এইটো আমাৰ মাজত যুক্তি তৰ্কত ভাল কিন্তু কোনেও খাব নোপোৱাকৈ নাথাকে আৰু কোনেও ডাঙৰ দীঘল নোহোৱাকৈ নাথাকে গতিকে ফুটপাথ হ'লেও হ'ব গতিকে মনোবলটো লৈ ফালে নিজে এটা সিদ্ধান্ত ল'ব লাগে যে জীৱনত মই কি কৰোঁ যদি তাত গোটেই নিজৰ মানে কিবাটো যদি কনচেনট্ৰেট কৰে মানে চিন্তাধাৰাবিলাক তেতিয়া ইয়াত সফলতা পাবই সেইটোৱে কথা হতাশা হ'ব নালাগে গ্ৰুপৰ মাজত হ'ব নালাগে বস্তু ইণ্ডিভিজুৱেল জীৱন ভাবিব লাগে এতিয়া মানুহে গ্ৰুপ হিচাপে ভাবিব খোজে যে আমি 50জন নিবনুৱা ল'ৰা আমাক কিবা এটা লাগে 50জনৰ কিবা ইউনিফৰ্ম তেনেকুৱা বস্তু থাকিব জানো নাথাকে আৰু 50জনক আমি দুজনৰ সুবিধা হোৱাকৈ বস্তু এটা দিব পাৰোঁ নেকি আমি দিব নোৱাৰোঁ আৰু মানে 50জনকে সমান সুবিধা দিব পাৰে নেকি দিব নোৱাৰোঁ গতিকে জীৱনটো হ'ল ইণ্ডিভিজুৱেল সমাজখন বেলেগ আৰু ব্যক্তিগত জীৱনখন বেলেগ গতিকে আমি ব্যক্তিগত জীৱন ভাবে নিজৰ জীয়াই থকাৰ কথাটো প্ৰথম ভাবিব লাগিব গতিকে মানে আপুনি এটা সমূহীয়া গ্ৰুপ হিচাপে যে আমি আনএমপ্লয়েড অসমত কিমান লাখ আনএমপ্লয়েড আছে এতিয়া এই একেলগে মানুহে খাব পালেহে ময়ো খাম বুলি যদি কয় তো ইমান লাখ মানুহকতো আপুনি খুৱাবলৈ কিবা এটা সংস্থাপনৰ ব্যৱস্থাটো এদিনত কৰি দিব নোৱাৰে গতিকে জীৱনটোত কি হয় নিজে ভাবক নিজে কেনেকৈ সংস্থাপিত হ'ব পাৰে নিজে কিবা এটা কৰিব পাৰে তাৰপিছত নিজৰ লগতে দুইজনক কেনেকৈ সহায় কৰিব পাৰে প্ৰত্যেকজন মানুহে যদি আমি এজন বা দুজন মানুহক নিজৰ লগতে সহায় কৰিব মই যদি দোকান এটা দি 2-3জন যদি মই লগোৱা ৰাখিব পাৰোঁ সৰু দোকান এটা তো মই যদি ক'ৰবাত খেতি কৰি মই যদি তাত দুজন মানুহক লগত লৈ পেলাই কামত লগাব পাৰোঁ কৰিব পাৰোঁ তো তেনেকুৱা ধৰণৰ চিন্তা যদি আমাৰ তাত আহি যায় এতিয়া নিবনুৱাৰ কথাটো বাদি দিয়ক আপুনি মানুহেই বিচাৰি নাপাব এতিয়াওতো মানুহ বিচাৰি নাপায় এতিয়া আমাক বহুত বিশ্বাসী ভাল ড্ৰাইভাৰ লাগে গুৱাহাটীত ইমান ধনী মানুহবিলাক আছে যে তেওঁলোকৰ ঘৰখনত বজাৰ কৰিবলৈও মানুহ নাই ঘৰখন ৰখিবলৈও মানুহ নাই নিজৰ ল'ৰা ছোৱালীক স্কুলত পঠাবলৈও বিশ্বাসী এজন ড্ৰাইভাৰ নাই যদি আপুনি বিশ্বাসী মানুহ হ'ব পাৰে কাৰোবাৰ লগত তেওঁ থাকিবলৈ ঘৰ দিব তেওঁ ল'ৰা ছোৱালী ভাল মানে স্কুলখনত এডমিশ্যন লগাই দিব তেওঁ পৰিয়ালকে লৈ আনি পেলাই থাকিবলৈ দিব মাত্ৰ তেওঁৰ দায়িত্বটো হ'ল ঘৰখন নিজৰ ঘৰ বুলি ভাবি পেলাই চলিব লাগে কিন্তু আমাৰ যুৱবিলাকৰ এই মানসিকতাটো নাই যে তেনেকুৱা আমাক কিয় লাগে এতিয়া তোমাৰ পচন্দ মতে কেতিয়াও সব বস্তু নহয় কেতিয়াবা পৰিৱেশৰ মাজত মানুহে নিজে পচন্দ কৰা মতে যদি সবে কৰিব পাৰিলে হয় তেতিয়াতো কোনো সমস্যাই নাথাকিলে হয় গতিকে বৰ্তমানৰ সময়ত
সুযোগ কি আছে এই সুযোগটো আমি সন্ধান কৰি ল'ব লাগিব নিজে নিজে আৰু বহুত সুযোগ আছে অসমত আমি টুৰিজিম সেক্টৰটো যদি চাওঁ ইয়াত মুখামুখিকৈ আপুনি টুৰ অপাৰেটৰ হৈ ফালে আপুনি বেলেগৰ টেক্সি গাড়ীবিলাকক কণ্ট্ৰাক্টত দি মাজত 200 টকা খাব পাৰে আপুনি যিকোনো ভাৰতবৰ্ষৰ মানুহে বা অসমৰ মানুহে টুৰিষ্ট যদি আহি ফালে ক'বাত ডিব্ৰুগড় যায় কাজিৰঙা যায় ক'বাত যায় তাত হোটেল বুকিং কৰি ফালে মাজত আপুনি 200 টকা খাব পাৰে গতিকে পাৰ ডে যদি আপুনি 30 জন 50 জন যদি টুৰিষ্টৰ বুকিং কৰিব পাৰে তেতিয়া 200 into 50 কিমান টকা হয় ইয়াৰ পিছত তই যদি নিজে কৰি ল'ব পাৰে তেতিয়া 200 যিটো গাড়ীত খাইছিলে তাত তুমি 1,500 টকা 2,000 টকা আপুনি খাব পাৰিব এটো কিমান স্কোপ বাটে ঘাটে ধুনীয়া সাফ সুতৰা যদি আমি ফল মূলৰ দোকান দিওঁ তাতেও মানুহে গাড়ী ৰাখি কিনি লৈ যাব আমি মাত্ৰ অলপ চেঞ্জ কৰিব লাগিব গ্ৰাহকে বিচাৰাটো আমি বুজি পাব লাগিব গ্ৰাহকে কি ধৰণৰ বস্তু বিচাৰে গতিকে ৰেষ্টুৰেণ্ট আজি আগতে কল্পনা কৰিছিল নেকি যে আমাৰ বাটৰ ৰেষ্টুৰেণ্টত খাব আজি ঘৰ ওচৰত থাকিলেও ইয়াতে খাই যাওঁ বুলি গাড়ীৰ পৰা নামি দিয়ে গতিকে বহুত তেনেকুৱা স্কোপ আছে যেটো আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিয়ে কৰিব পাৰে গুৱাহাটীত এটা কালচাৰেল মঞ্চ এটা বনাইলো ডেইলি কালচাৰেল প্ৰগ্ৰাম কৰি থাকক মই কম যে এভৰি ডে 200-300 দৰ্শক পায়ে থাকিব গুৱাহাটীত 200 মানে 300 দৰ্শকে যদি 500 টকাৰ টিকেট লৈ ফালে যদি তোমাৰ থিয়েটাৰ চাই বা কিবা এটা মানে তোমাৰ নাচ গান চাই তেনেকুৱা ধৰণৰ হলে আমাৰ কিমানজন আৰ্টিষ্ট ইয়াতে চলিব পাৰিব গতিকে অসমৰ টুৰিষ্টবিলাক আহি ফালে আমনি লাগে যে কাজিৰঙা গ'ল ইয়াৰ পিছত চাবলৈ একো নাই গুৱাহাটীত আহিল হোটেলৰ ভিতৰত ঘূৰা ফুৰা যায় সন্ধিয়া ঘৰত যাব ইয়াৰ কাৰণে একো নাই গতিকে সেইবিলাক বহুত সুবিধা আছে যেটো আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে কৰিব পাৰে গতিকে এই কাৰণে হঠাৎ হ'ব নালাগে যদি ভাবি কাম কৰিব বিচাৰে কিন্তু নিজৰ চইচৰ কাম বিচাৰিলে হেতু কেতিয়াও নহব গতিকে আপোনাৰ যেহেতু একো নাই আপোনাৰ চইচ কিয় হ'ব কোটিপতি মানুহে নিজৰ বিচাৰমতে কিবা এটা কৰিব তে যাৰ একো নাই হি নিজৰ ইচ্ছামতে কিয় কৰিব কাৰ্ড ক'ত কি সুবিধা আছে হেতু চাইহে বাছি লৈ ফালে ইয়াত নিজৰ জীৱনটো আৰম্ভ কৰিব লাগিব আহিছোঁ অন্য এটা প্ৰশ্ন আৰু সেই প্ৰশ্নটো আমাৰ শেষ প্ৰশ্নই আমাৰ হ'ব আৰু সেই প্ৰশ্নটো হৈছে যে এটা আঞ্চলিক শক্তিৰ পৰা আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তি ৰাজনৈতিক শক্তিত আপুনি জড়িত হ'ল আঞ্চলিক শক্তিৰ ভৱিষ্যত কি ৰাজ্যত নাই এটাতো প্ৰয়োজনীয়তাটো কি আছে ৰাজনীতিত হেতু আজিৰ দিনটোত হেতু এটা চৰ্চা হ'বলগীয়া বিষয় আমি যেটো প্ৰয়োজন হেতুহে কৰিব লাগে আঞ্চলিকতা বাদৰ নামত আমি সদায় বিদ্ৰোহ কৰি থাকি যদি জীৱন পাৰ কৰোঁ 50 বছৰ 60 বছৰ তেতিয়াহ'লে আমাৰ সমাজখন কি হ'ব আহি আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে কি হ'ব জাতি কৈ থাকিলেতো নহ'ব অসমৰ মাটি বুলি কৈ থাকিব নহ'ব আমি আঞ্চলিকতাবাদী কৰি আহি ফালে 50 বছৰত কি কৰিব পাৰিছোঁ এইটো এটা হিচাপ নিকাচ ৰাজনীতি কৰি ফালে গতিকে ৰাজনীতিটো ৰাজনীতিয়ে হয় গতিকে এই ক্ষেত্ৰত আঞ্চলিকতাবাদী ৰাজনীতি আৰু ৰাষ্ট্ৰীয় ৰাজনীতি যেটো আমাৰ দেশখন ৰাষ্ট্ৰ অকল এটা ৰাজ্য নহয় বিভিন্ন ৰাজ্য মিলিহে এটা ৰাষ্ট্ৰ আমাৰ দেশ গতিকে ৰাষ্ট্ৰৰ পৰিকল্পনাৰ আধাৰতহে দেশখন উন্নতি হ'ব আৰু হিতৰ লগত যদি খোজকাঢ়ি যাব পাৰে তেতিয়া অসমখনৰ উন্নতি হ'ব যদি অসমীয়া হিচাপে হুকিয়াকৈ থাকো আমি আইসোলেট হৈ যাওঁ আৰু ৰাষ্ট্ৰীয় এটা চিন্তাধাৰাৰে দেশখনৰ আগবঢ়াই লৈ যোৱাৰ কাৰণে যিবিলাক পৰিকল্পনাৰ আধাৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী আৰু আঁচনি লৈ ফালে দেশখনে কাম কৰিব বিচাৰিছে সেইবিলাক আমাৰ অসমত নহ'ব আমি যদি তাত যাব নোৱাৰোঁ গতিকে হিতৰ কাৰণে আমি কি বিচাৰোঁ যদি অসমীয়া হৈয়ে থাকিব খোজে মই ভাবো আমাকতো একো নালাগে নাঙল লৈ হাল বাই থাকিলেই হ'ল নাৰাৰ আকৌ খেৰৰ ঘৰ বনালেই হ'ল তেনেকুৱা পঢ়া শুনা আমাৰ একো নালাগে আমাৰ শ্ৰীমন্ত শংকৰদেৱে আধ্যাত্মিক লাইনটোত এটা মানৱ জীৱন হিচাপে সুন্দৰ জীৱন কেনেকৈ গঢ়িব পাৰোঁ আমাৰ গাঁৱত থাকি ঘৰত থাকি ইয়াৰ এটা শিক্ষা ব্যৱস্থা আমাৰ আছে আমি তাতে থাকিলেই হ'ল আমি কিয় IIT হ'বলৈ যাব লাগে আমি কিয় মানে ইঞ্জিনিয়াৰ হ'বলৈ যাব লাগে আমি কিয় UPSC APSC লৈকে কিয় চিন্তা কৰিব লাগে অসমীয়া সমাজতো সেইবিলাক নাই নহয় গতিকে তুমি অসমীয়া হিচাপে জীয়াই থাকিব খোজে না বোলে অসমীয়াৰ লগতে আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ত
বিভিন্ন ৰাজ্যবিলাকে তাৰ ল'ৰা ছোৱালীবিলাকে যি ধৰণে আগবাঢ়ি গৈ আছে, সমাজ ব্যৱস্থা যি ধৰণে আগবাঢ়ি গৈ আছে, সেইটোৰ লগত মানে একেলগে খোজ মিলাই যাব বিচাৰি না নিবিচাৰি। গতিকে সেইটো কাৰণে এতিয়া অসমখন চোৱা, মই ভাবিলোঁ বড়োবিলাকৰ আৰু কি আছে? BTC হৈ গ'ল, BTCত আপোনাৰ বিধায়িনী ক্ষমতালৈকে দিলে। এতিয়া বড়োসকলে নিজৰ ইচ্ছামতে যি কৰিব বুলি ভাবে সেইটো কৰিব পাৰে। বড়োসকলে ভাষা, কলা, সংস্কৃতি সেইবিলাকৰ কাৰণে সংগ্ৰাম কৰিছিলে যে অসম চৰকাৰে আমাক গুৰুত্ব নিদিয়ে। সেইটোৰ কাৰণে সুকীয়াভাৱে এইটো ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আমাক এটা ক্ষমতা লাগে, যিটোত বড়োসকলে ভাবিছিলে যে এই ক্ষমতাটো পূৰ্ণাংগ ৰাজ্য নহ'লে নহ'ব। কিন্তু লাষ্টত আলাপ আলোচনাৰ মাধ্যমেৰে চৰকাৰে ক'লে যে সেইটোৰ কাৰণে অসমৰ পৰা বেলেগ হ'ব নালাগে, অসমত থাকিয়ে সেইটো কৰিব পাৰে। তাৰ কাৰণে ৬ষ্ঠ অনুসূচীত BTC ভাৰত সংবিধানৰ মানে কিবাৰ আধাৰতে এইটো গঠন হৈ গ'ল। আজি প্লেনৰ পৰা, অসমৰ প্লেনৰ পৰাই আপোনাৰ প্ৰায় ৬৫০ৰ পৰা ৭০০ কোটি টকা আজিৰ তাৰিখত পায়, আৰু সেইটো এভৰি বছৰ 10% বাঢ়ি গৈ থাকিব। সেইটো হ'ল আমাৰ নিয়ম। এতিয়া ৬৫০ৰ পৰা ৭০০ কোটি টকা যিটো BTCয়ে পাব, সেইটো BTC চৰকাৰৰ সম্পূৰ্ণ তেওঁলোকৰ কৰ্তৃত্বত আছে যে এইখিনি টকা তেওঁলোকে কিহত ব্যৱহাৰ কৰে। বড়ো চিনেমা বনাই কৰে, বড়ো থিয়েটাৰ কৰে, বড়ো ভাষাৰ কৰে, কোনোবা ৰাভা, গাৰো, চৰণীয়া মানে যিমান ট্ৰাইবেল আছে তেওঁলোকৰ কাৰণে কৰে। কিমানৰ কৰিব? 20 কোটি, 30 কোটি, 50 কোটি, 100 কোটি। সেইটো BTC চৰকাৰে কৰিব পাৰিব। শিক্ষা ব্যৱস্থাত এই 650-700 কোটি টকাৰ পৰা কি কৰিব খোজে? তে আমাৰ ল'ৰা ছোৱালীবিলাকক APSC, UPSCলৈকে কিবা কৰিব পৰাকৈ যিখিনি আমাক আৰু এডিশ্যনেল সুবিধা লাগে স্কুলবিলাকত, তাৰ কাৰণে 100 কোটি টকা, 200 কোটি টকা যদি খৰচ কৰিম বুলি ভাবে, সেইটো BTCয়ে কৰিব পাৰে। এগ্ৰিকালচাৰ ছেক্টৰত যদি কিবা এটা নতুন টেকন'লজি, নতুন প্ৰযুক্তিৰ দ্বাৰা মানে বৈজ্ঞানিক পদ্ধতিৰে যদি বেছিকৈ উৎপাদন কৰিব পাৰা আৰু বজাৰত মানে ভালদৰে ব্যৱসায়িক দিশত লাভৱান হ'ব পাৰা কিবা যদি কৰিব খোজে, BTC চৰকাৰ সেইটো ডিচিশ্যন ল'ব পাৰে। তেতিয়াহ'লে তাততো এতিয়া ৰাজনৈতিকভাৱেহে লাগে। তো ইয়াত যিসকলে ৰাজনৈতিকভাৱে কাম কৰিব ইচ্ছুক, বিভিন্ন ৰাজনীতিক ওলাইছে, তেওঁলোকে আজি ৰাইজে ভোট দিয়াৰ পিছত জিকি গৈ চৰকাৰ হৈছে। গতিকে সেই চৰকাৰখনে এতিয়া সেইটোৱেদি কৰিব লাগিব। তো এতিয়া পাৰ্টিতো কথা নাহিব, এতিয়া মানুহৰহে কথা আহিব। আজি UPPL চলাইছে, আগত BPF চলাইছিল, কালি BJP চলাব, পৰহি কিবা এটা চলাব। কিন্তু পাৰ্টিটো নামতহে, চলাব কোনে? মানুহ আজি কাৰ্বি আংলং আৰু ডিমা হাছাও BJP চলাইছে, মানুহ কোন? ডিমাচা আৰু কাৰ্বিয়ে নহয় জানো? গতিকে ৰাজনীতিখন আজিৰ দিনটোত আপুনি কোনটো প্ৰয়োজন বুলি ভাবে? সেইকাৰণে আঞ্চলিকতাবাদী যদি ভাল চিন্তালৈ কাম কৰিব পাৰে, ৰাইজৰ তাৰ লগত থাকিব। যদি আঞ্চলিকতাবাদী হৈও নিজৰ জাতি আৰু নিজৰ মাটিৰ যদি একো পৰিকল্পনা নাথাকে, একো পলিচি নাথাকে, একো ভাল কাম নকৰে, তেতিয়া সেইটো আমাৰ নিজৰ এটা আঞ্চলিকতাবাদী দল বুলি মানুহে তাক সমৰ্থন কৰি নাথাকে। যদিও BJP, কংগ্ৰেছ বা অন্যান্য ৰাজনীতিক দলবিলাক ৰাষ্ট্ৰীয় দল হ'ব পাৰে, কিন্তু এই দলখনত থাকি যদি অসমীয়াৰ কাৰণে যদি কাম কৰে, তেতিয়া ৰাইজে তাৰ লগত থাকিব। যেনেকৈ এতিয়া BJPৰ লগত আছে। BJP আজি ভাৰতীয় জনতা পাৰ্টি এটা ৰাষ্ট্ৰীয় দল, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ আজি অসমীয়াখিনিয়ে নহয় জানো? গতিকে অসমীয়া ৰাজনৈতিক নেতাসকলে যি ভাবিব অসমত সেইটোৱেই হ'ব। BJP হওক, যিয়ে হওক। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ কাৰণে, অসমীয়াৰ কাৰণে বহুতো ভাল চিন্তা আৰু ভাল প্ৰজেক্ট লৈ পেলাই কাম কৰি আছে। তাৰ কাৰণে অসমীয়া মানুহ সমৰ্থন দি আছে আজি BJPক। আঞ্চলিকতাবাদী দল হ'লেও এটাও নিজিকিলে, সংগ্ৰাম কৰি অহা দল এটা ছাপ'জ কি আছিলে, সেইটো দল আপোনাৰ অসম জাতীয় পৰিষদ আছিলে, মানে এটাও নিজিকিলে। কিয় নিজিকিলে? যে অসম জাতীয় পৰিষদৰ নেতাৰ লগত BJPৰ অসমীয়া নেতাৰ মাজত তুলনা হৈ গ'ল, আৰু তুলনা হৈ পেলাই এটা বিশ্বাস যে কাৰ দ্বাৰা আচলতে অসম আৰু অসমীয়াৰ মানে কাম হ'ব পাৰে। সেইকাৰণে মানুহে ভাবিলে
যে বিজেপিত যিখিনি নেতা আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি তেওঁলোকক মানে পক্ষতে ভোট দিয়াটো উচিত যদি আজিৰ পিছত যদি ভাল কাম নকৰে বিজেপিৰ কাৰ্যকৰ্তাই তেতিয়া যিকোনো পাৰ্টিক ৰাইজে আকৌ আঁকোৱালি ল'ব গতিকে আঞ্চলিকতাবাদী জীয়াই থকা নাথাকাটো আঞ্চলিকতাবাদীত থকা মানুহৰ চিন্তাধাৰাৰ ওপৰত আৰু তেওঁলোকৰ মানে কি কয় ভিজন মিছন ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব যথেষ্ট গুৰুত্বপূৰ্ণ কথা তেখেতে যি আজি আঞ্চলিক শক্তি ৰাজনৈতিক শক্তিৰ ওপৰত ক'লে যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে যদিও শেষ প্ৰশ্ন আছিল কিন্তু এটা প্ৰশ্ন মই এই যিখিনি তেখেতৰ বক্তব্য আঞ্চলিক ৰাজনৈতিক শক্তিৰ ওপৰত তেওঁ ক'লে আমি এটা প্ৰশ্ন মই কৰিবৰ মন গৈছে আৰু সেই প্ৰশ্নটো হৈছে যে বিভিন্ন সময়ত আজি আমি যদি চাওঁ ৰাভা কোচ কলিতা নাথ সকলোৱে অসমৰ ভূমিপুত্ৰ হিচাপে দাবী জনাইছে যে আমাক সুকীয়া এটা মৰ্যাদা লাগে কি ক'ব আপুনি এজন অধ্যক্ষ হিচাপে নহয় মৰ্যাদা চবৰে হ'ব লাগে চবৰে ভাষা চবৰে কলা সংস্কৃতি ইটোৰ ওপৰত মানে চবে নিজাববীয়াকৈ এটা মৰ্যাদাটো অসমত পাব প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে সেই মৰ্যাদাটো পাব লাগিব আৰু আমি নিশ্চয় দিয়াৰ কাৰণে যত্ন ল'ব লাগিব ইয়াৰ পিছত তোমাৰ মানে কি কয় আমি অসমত অসমীয়া হিচাপে এটা ইউনাইটেডলি সিদ্ধান্ত লৈ ফেলে একেলগে কাম কৰি যোৱাৰ পৰিৱেশ গঢ়িব লাগে কাৰণ অসমখনত অকল এটা জনগোষ্ঠী হিচাপে কোনেও জীয়াই থাকিব নোৱাৰে আগবাঢ়ি যাব নোৱাৰে গতিকে ইয়াৰ মাজত আমাৰ যি ডিফাৰেঞ্চ আছে সেই ডিফাৰেঞ্চবিলাক আমি আলাপ আলোচনাৰ মাধ্যমেৰে নাইকিয়া কৰি লৈ ফেলে প্ৰত্যেকটা জাতি জনগোষ্ঠীও একেলগে আগবাঢ়িব পৰা তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা লৈ ফেলে আমি কাম কৰিব লাগিব আৰু ইয়াৰ মানুহখিনি ৰক্ষণাবেক্ষণ মাত্ৰ নহয় অসমখনৰ ৰক্ষণাবেক্ষণৰ কথাটো এইখিনি জাতি জনগোষ্ঠী যিবিলাক খিলঞ্জীয়া আছে অসমৰ যিখিনি মানুহ আছে ইণ্ডিজিনিয়াছ বা অৰিজিনেল মানুহ এই মানুহবিলাকে মানে এতিয়া দায়িত্ব ল'ব লাগিব এয়া আছিল যি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগত আমাৰ কথা বাৰ্তা অনুষ্ঠানৰ এটা অংশ আৰু যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা তেখেতে কৈ গ'ল নৱপ্ৰজন্মক উদ্দেশ্যি গ'লে আঞ্চলিক ৰাজনৈতিক শক্তিৰ ওপৰত তেখেতে মন্তব্য প্ৰদান কৰিলে আৰু অনাগত দিনত আমি কেনেধৰণে আগবাঢ়িলে আমি আমাৰ অসমখনৰ এক উন্নয়নৰ শিখৰত লৈ যাব পাৰোঁ এই সমস্ত কথা তেখেতে পাতিলে আৰু এনেধৰণৰ যি ব্যক্তিত্ব থকা মানুহ বা ব্যক্তিত্ব থকা যি আচলতে যিকোনো কলা শিল্পীয়ে হওক কলাকুশলীয়ে হওক তেওঁলোকক আমি এই কথা বাৰ্তা অনুষ্ঠানৰ পৰৱৰ্তী পৰ্যায়ত যি মতাৰ এক আশা পুহি ৰাখি আজিৰ এই অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ EMAX Beauty Academy, #1 institute in India, 4,000 plus branches in entire India, ISO certified organizations, Government of India, Ministry of HRD affiliated, specially for financial weak and rural area students, 100% job guarantee for government and private companies at very low cost. Timings depends on students. High qualified professional trainer. Food and accommodation available. Training will be on saloon or professional saloon. For details, please call 98540-52622 or visit EMAX Beauty Academy, KD Guest House, first floor, opposite HDFC Bank, Hatigao Main Road.